এইটো আছিল তোমালোকৰ BA BSc থাৰ্ড সেমিষ্টাৰৰ যেটো তোমালোকৰ MDC সাবজেক্ট আছে আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন। তো এই সাবজেক্টৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম, যিটো তোমালোকৰ 18 তাৰিখত এক্সাম আছে MDC। তো প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ আজি 10 মাৰ্কৰ আৰু 5 মাৰ্কৰ কুৱেশ্যন আছে, ডিছকাছ কৰিম। কুৱেশ্যনকেইটা চাই লোৱা। তো প্ৰথম কুৱেশ্যন চেপ্টাৰটো দিয়া আছে যে বিশ্বায়নৰ প্ৰেক্ষাপট। তো এই চেপ্টাৰৰ কোনকেইটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যনকেইটা চাই লোৱা। তো প্ৰথম কুৱেশ্যনটো দিয়া আছে যে সোভিয়েট সংঘ কিয় খণ্ড বিখণ্ড হৈছিল। ইয়াৰ ভিতৰত তোমালোকে কুৱেশ্যনটো চাই যাবা যে সোভিয়েট সংঘ ভাঙনৰ অন্তৰালত কাৰণ নিহিত হৈ আছে। তো কেইবাটাও কাৰণ অন্তৰ্নিহিত হৈ আছে। তো এইটো তোমালোকে চাই যাবা। এই কুৱেশ্যনটো এনেকুৱা আহিব যে সোভিয়েট সংঘ ভাঙনৰ কাৰণসমূহৰ বহল আলোচনা কৰা। তো এই আনসাৰটো মই দিয়া আছে আগতে তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা। তো দ্বিতীয় নম্বৰ কুৱেশ্যন দিয়া আছে যে সোভিয়েট সংঘ খণ্ডিতকৰণৰ পৰিণতি। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ 10 বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে যে সোভিয়েট সংঘ খণ্ডিতকৰণৰ পৰিণতিসমূহৰ আলোচনা কৰা আহিব পাৰে বা উল্লেখ কৰা। কুৱেশ্যনটো এনেকৈ আহিব। তো এই আনসাৰটো তোমালোকে চাই লোৱা। শেষত দিয়া আছোঁ এনসাৰ, আগতে তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা। তাৰপিছত তোমালোকে আৰু এখন দিয়া আছে প্ৰথম চেপ্টাৰৰ যে সোভিয়েট সংঘ ভাঙনৰ সময়সীমা। এইটো আহিব পাৰে, এইটো তোমালোকে চাই যাবা। তোমালোকে কিতাপৰ যদি কোনোবাই থাকে তো কিতাপৰ পৰা তোমালোকে চাই লোৱা, মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। প্ৰথম নম্বৰ চেপ্টাৰৰ তিনিটা আজি ইম্পৰ্টেণ্ট হয়, এই তিনিটা তোমালোকে ভালদৰে চাই ল'বা। এতিয়া নেক্সট চেপ্টাৰটো দিয়া আছে তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ বা চেপ্টাৰ নম্বৰ 2 যে বিশ্বায়নৰ চালিকা শক্তি। মোষ্ট ইম্পৰ্টেণ্টৰ এই চেপ্টাৰৰ কুৱেশ্যনকেইটা চাই লোৱা যে ইয়াৰ ভিতৰত তোমালোকে চাই যাবা যে বিশ্বায়ন কাক বোলে, বিশ্বায়নৰ শব্দৰ অৰ্থটো কি, কোন শব্দৰ পৰা আহিছে এইটো চাই যাবা 1 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকৰ ইয়াত দিয়াই আছে যে বিশ্বায়নৰ সংজ্ঞা। তো বিশ্বায়নৰ সংজ্ঞাও আহিব পাৰে তোমালোকৰ বাট কুৱেশ্যন আহিব পাৰে বা 2 মাৰ্কৰ আহিব পাৰে বা 5 মাৰ্কৰ কাৰণেও আহিব পাৰে যে বিশ্বায়নৰ সংজ্ঞা উল্লেখ কৰা। তো আহিলে তোমালোকে লিখিবা। ইয়াৰ এনসাৰটো দি আছোঁ। ইয়াৰ কুৱেশ্যন কোনকেইটা ইম্পৰ্টেণ্ট হয় আগতে তোমালোকে কুৱেশ্যনকেইটা তোমালোকে বহীত লিখি লোৱা। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ বিশ্বায়নৰ বৈশিষ্ট্য মোষ্ট ইম্পৰ্টেণ্ট হয়, এইটো যে বিশ্বায়নৰ বৈশিষ্ট্য আহিব পাৰে দীঘলীয়া প্ৰশ্ন। নেক্সটত তোমালোকৰ দিয়া আছে যে কুৱেশ্যনটো হ'ল যে বিশ্বায়নৰ কাৰকসমূহ। তো বিশ্বায়নৰ কাৰণটো আহিব পাৰে, তো এইটোও তোমালোকে চাই ল'বা। আৰু বিশ্বায়নৰ বিভিন্ন দিশসমূহ তো এইটো আহিব পাৰে। তো এইবিলাকৰ কুৱেশ্যনৰ এনসাৰ তোমালোকৰ কিতাপৰ পৰা চাই ল'বা। আৰু যিসকলৰ কিতাপ নাই তো সেইসকলে মোৰ লগত যোগাযোগ কৰিবা, তোমালোকক এইবিলাক কুৱেশ্যনৰ এনসাৰ দিবলৈ যত্ন কৰিম। তো তাৰপিছত বিশ্বায়নৰ প্ৰভাৱ। তো বিশ্বায়নৰ প্ৰভাৱটো তাৰপাছত বিশ্বায়নৰ নকাৰাত্মক প্ৰভাৱ। তো বিশ্বায়নৰ নকাৰাত্মক প্ৰভাৱ কোনকেইটা হয় এইবিলাক কুৱেশ্যনৰ এনসাৰ ইনষ্টাগ্ৰাম তোমালোকে পাই যাবা। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ইনষ্টাগ্ৰাম, তাত যাই মোক মেছেজ কৰিবা, তোমালোকক দিবলৈ যত্ন কৰিম কুৱেশ্যন কেইটাৰ এনসাৰ। বিশ্বায়নৰ ফলশ্ৰুতি। তো বিশ্বায়নৰ ফলশ্ৰুতি আহিব পাৰে বা ফলাফল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি এইটো চমু টকা আহিব পাৰে বা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড এইটো ফুল ফৰ্ম আহিব পাৰে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ উদ্দেশ্য, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিটো তোমালোকে চাই যাবা। তাৰপিছত আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ কাৰ্যাৱলী, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ কাৰ্যাৱলী এইটো তোমালোকে চাই ল'বা। তো এইবিলাক কুৱেশ্যনৰ এনসাৰ ইনষ্টাগ্ৰামত পাই যাবা তোমালোকে PDF সহকাৰে। বিশ্ব বেংক। তো নেক্সটত যেটো কুৱেশ্যন দিয়া আছে যে বিশ্ব বেংকৰ বিষয়। তো বিশ্ব বেংক কিমান চনত গঠিত হৈছিল তো এইটো আহিব পাৰে। তাৰপিছত ইয়াত এটা ফুল ফৰ্ম দিয়া আছে IBRDৰ ফুল ফৰ্ম কি, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো এইবিলাক এনসাৰ তোমালোকে ইনষ্টাগ্ৰামত তোমালোকে পাই যাবা। বিশ্ব বেংকৰ কাৰ্যাৱলী। তো বিশ্ব বেংকৰ কাৰ্যাৱলীটো চাই ল'বা। বিশ্ব বেংকৰ কাৰ্যাৱলীটো যেহেতু ইয়াত এনসাৰকেইটা দিয়া আছে, 5টা তোমালোকে অপশ্যন দিয়া আছে। তো 5টা পইণ্ট তোমালোকে ইয়াৰ পৰা চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা। আজি যিবিলাক তোমালোকৰ আগত কুৱেশ্যন কেইটা ডিছকাছ কৰিলোঁ, গোটেইবিলাক কুৱেশ্যনৰ এনসাৰ যদি কোনোবাই চাব খোজা তো তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম লিংক দিয়া আছে। তো ইনষ্টাগ্ৰামত যাই মোৰ লগত যোগাযোগ কৰিবা আৰু তোমালোকক কুৱেশ্যন কেইটাৰ এনসাৰ PDF সহকাৰে দিবলৈ তোমালোকৰ আগত চেষ্টা কৰিম। তো তোমালোকে আজিৰ ভিডিঅ' এইখিনি আছিল। তো তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা আৰু কুৱেশ্যন কেইটা ভালদৰে পঢ়িবা, যিহেতু তোমালোকৰ বেছি সময় নাই, 18 তাৰিখত এক্সাম আছে। তো কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন।